মাতুল্লাহি বাৰকাতুহু। যেহেতু ৰমজান মাহ, বিশেষকৈ দুখৰ বিষয় এইটো যিটো হাতবনি টোপত যিটো এক্সিডেণ্ট আপোনাৰ হাই ৰোডত হ'ল, গোটেইকেইটা কণমানি ল'ৰা ছোৱালী, পোনপ্ৰথমে তেখেতসকলৰ মই আত্মাই যাতে স্বৰ্গবাসী হয়, ব্যস্ত নচিব হয়, তাৰে কামনা কৰিছোঁ। আৰু তাৰ লগতে আপোনালোকে নিশ্চয় দেখা পাইছে যে মোৰ সোঁহাতে আৰু বাওঁহাতে আজি আপোনাৰ যি দুগৰাকী মা থিয় হৈ আছে। মাকে আপোনাৰ জানে সন্তানৰ কি বেদনা। আজি এখেতসকলে যেনেকুৱা হয়তো নিশ্চয় অনুভৱ কৰি আছে যে সন্তান যদি আপোনাৰ নিজৰ ওচৰৰ পৰা নাইকিয়া হয়, বুকু খালী হৈ যায়। এই কথা কিন্তু আজি মই ইয়াতে আহি যিখিনি বুজ লৈছো, এই পৰিয়ালবৰ্গৰ পৰা যিখিনি মই পাইছো, আজি হয়তো নিশ্চয় আপোনাৰ অনুমান কৰিব পাৰিছো, বা হয়তো এখেতসকলৰ যিটো আজি আপোনাৰ অৱস্থা, ঘৰৰ যিটো সুখৰ চাহ, গাঁওখনত সুখৰ চাহ, মই অহাৰ লগে লগে ইমানখিনি মানুহ আহিছে যে কিবা কোনোবা আহিছে কিবা খবৰ ল'বৰ কাৰণে। মই সেই কথাত মই নিজে ভাবিছো যে যেহেতু মোক বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত মই হয়তো মোক হাইকমাণ্ডে এটা প্ৰাৰ্থিত্ব হিচাপে মোক আগবঢ়াইছে অহা লোকসভা ইলেকশ্যনত, সেই হিচাপত এজন কেণ্ডিডেট হিচাপতো মই বুজ ল'ব আহিছোঁ এজ এ আপোনাৰ এই পৰিয়ালটোৰ অহা আপোনাৰ যিখিনি কৰিবলগীয়া চৰকাৰৰ তৰফৰ পৰা যিখিনি আপোনাৰ হয়তো কাম, পুলিচ প্ৰশাসন আদি কৰি যিখিনি কাম হয়তো হ'ব লাগে, আৰু নিকাভাৱে হৈ কেনে এখেতসকলে যিটো মানুহ হয়তো যি 3জন মানুহ ঢুকাল, এই 3জন তাৰো ঘূৰি নাহে, কিন্তু এখেতসকলৰ পৰিয়ালবৰ্গ যাতে ন্যায় পায়। আপোনালোকে নিশ্চয় গম পায় সাংবাদিক বন্ধুসকলে যে আজিকালি আমাৰ যিটো বীমা হয়তো আঁচনি, তেখেতসকলে যাতে এই 3টা কণমানি শিশু যি আপোনাৰ মৃত্যু হ'ল, যাতে এখেতসকলে এই বীমা আঁচনিৰ পৰা বঞ্চিত নহয়, এই কথাটো আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেখেতক মই অনুৰোধ জনাম যে ইয়াৰে যিখিনি প্ৰশাসনিক বিভাগ আছে, তেখেতসকলে যাতে আপোনাৰ ইয়াৰে যিখিনি আপোনাৰ হয়তো ন্যায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী যাতে দিয়ে, সেই ক্ষেত্ৰত হয়তো মই বৰপেটা লোকসভা সমষ্টিৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে দলৰ পৰা মোক যিহেতু টিকট প্ৰদান কৰিছে, আৰু এইটো মই বিচাৰিছোঁ, আৰু এইখিনি এই পৰিয়ালৰ হৈ মই অসম চৰকাৰত এইখিনি মই অনুৰোধ জনাইছোঁ। আপুনি যিখিনি কথা কৈছে যে দুখীয়াৰ কি বেদনা, এই কথাটো আজি মোৰ ৰাইট চাইডে আৰু মোৰ লেফ্ট চাইডে দুজন মাতৃ থিয় হৈ আছে, আৰু মই ভাবোঁ যে এখেতসকলৰ যিটো পৰিয়াল আৰু মই একে চেম পৰিয়ালৰ ল'ৰা। আজি মই একচুৱেলি এইটো কোনো ইয়াৰ কথা নহয়, মোৰ এনেকুৱা অনুভৱ হৈছে যে এইসকলে যদি ন্যায় নাপায়, এই যে অসম আমি বসবাস কৰা আমাৰ যি বৰপেটা ৰোড, আপোনাৰ হয়তো যি জায়গাত মই থিয় হৈ আছো হাতবনি টোপ, এই গাঁওটো, এই গাঁওখনৰ ভিতৰত যদি আজি ইহঁতে ন্যায় নাপায়, তেনেহ'লে এজ এ গৰীব দুখীয়া ঘৰৰ পৰা মই হয়তো এজন মাইনৰিটি ল'ৰা, মই ওলাই আহিছোঁ যে এজ এ কমচে কম তেখেতসকলৰ নিচিনা সকলো ধৰ্ম নিৰপেক্ষ মানুহে যাতে, সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে কমচে কম দুখীয়া মানুহখিনি ন্যায় পায়। আৰু সদায় মই এনেকুৱা ব্যক্তি, দুখীয়া ব্যক্তি, মই যিটো দুখীয়া আৰু মই দুখীয়া ব্যক্তিৰ ওচৰত সদায় মই থিয় হ'ম। এইটো সাংবাদিক বন্ধুসকলৰ মাজেদি আজি অসমৰ আৰু আমাৰ গোটেই ভাৰতবৰ্ষ মই সকলো শ্ৰেণী, সকলো ধৰ্ম জনগোষ্ঠীৰ মানুহক মই আজি জনাব বিচাৰোঁ যে সদায় দুখীয়াৰ মাজত থিয় হৈ যাতে মই মৃত্যুলৈকে মই যাতে এনেকুৱা থিয় হ'ব পাৰোঁ, মই তাৰে কামনা কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ
ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।